চিন্তাবোৰ সদায় আশাবাদী দৃঢ় বিশ্বাসী হ'ব লাগে। কাৰোবাৰ হাতৰ বাটি যদি খালী আছে তেন্তে এইটো বুজিব নালাগে যে তেওঁ খুজিবলৈ আহিছে। হয়তো হ'ব পাৰে তেওঁ সকলোবোৰ বিলাই শেষ কৰি আহিছে। পৃথিৱীৰ সকলোতকৈ টান বস্তু হৈছে লোহা, যিয়ে সকলোকে কাটি পেলাব পাৰে। লোহাতকৈও শক্তিশালী হৈছে জুই, যিয়ে লোহাক গলাই দিব পাৰে। জুইতকৈও শক্তিশালী হৈছে পানী, যিয়ে জুইকো নুমুৱাই দিব পাৰে। পানীতকৈও শক্তিশালী হৈছে মানুহ, যিয়ে পানীকো পান কৰিব পাৰে। মানুহতকৈও শক্তিশালী হৈছে মৃত্যু, যিয়ে মানুহৰ অস্তিত্বক ধ্বংস কৰি দিব পাৰে। মৃত্যুতকৈও ডাঙৰ হৈছে প্ৰাৰ্থনা, যিয়ে মানুহৰ ভাগ্য পৰ্যন্ত সলনি কৰি দিব পাৰে। ৰাগী ব্যক্তিয়ে কাৰো প্ৰতি মৰম ভালপোৱা প্ৰকাশ কৰিব নোৱাৰে, কিন্তু প্ৰকাশ কৰাত অক্ষম নহয়। ৰাগী মেজাজৰ মাজেৰেই এওঁলোকে ভালপোৱা প্ৰকাশ কৰে। ৰাগী ব্যক্তিয়ে সুখ শান্তি আৰু অহংকাৰৰ কথা সকলোৰে লগত শ্বেয়াৰ কৰিব পাৰে, কিন্তু কষ্ট লজ্জা আৰু অপমানৰ কথা অন্যৰ লগত বাদ দিয়ক, নিজৰ লগতো শ্বেয়াৰ কৰিব নোৱাৰে। শামুকৰ মাজত মুকুতা বিচাৰি পোৱাটো যেনেদৰে কঠিন, ঠিক তেনেকৈ ৰাগী মানুহৰ চকুত চকু পানী দেখা একেই কথা। সাধাৰণ ব্যক্তিৰ মনত আঘাত কৰিলে তেওঁলোক দুৰ্বল হৈ যায়, কিন্তু ৰাগী ব্যক্তি দুৰ্বল হৈ যায় তেওঁলোকৰ আত্মসন্মানত আঘাত কৰিলে। মনোবিজ্ঞানীসকলে কয়, কোনোবাই যদি তুচ্ছ বিষয় এটাতো খুব হাঁহে তেন্তে তেওঁৰ ভিতৰৰ পৰা খুবেই অকলশৰীয়া। যদি কোনোবাই অতিৰিক্ত শুই থাকে তেন্তে তেওঁ অসুখী। যদি কোনোবাই কম কথা কয় আৰু যিখিনি কয় খুব দ্ৰুত কয় তেন্তে বুজিব তেওঁ কিছু গোপন কৰিছে। যিয়ে কান্দিব নোৱাৰে তেওঁ দুৰ্বল প্ৰকৃতিৰ। যদি কোনোবাই অস্বাভাৱিকভাৱে খোৱা খাদ্য খায় তেন্তে তেওঁ কোনো মানসিক চাপত আছে। যদি কোনোবাই অকণমানতেই কান্দি পেলায় তেন্তে তেওঁ খুব নিৰীহ আৰু কোমল হৃদয়ৰ। যদি কোনোবাই সৰু সৰু কথাতে খঙত জ্বলি পকি উঠে তেন্তে তেওঁ নিৰাপত্তাহীনতাত ভুগিছে আৰু তেওঁক মৰম ভালপোৱাৰ প্ৰয়োজন। স্বাৰ্থপৰ মানুহে কেতিয়াও দুখৰ ভাগ ল'ব নোখোজে। তেওঁলোকে সকলো সময়তে কেৱল সুখৰ ভাগহে আশা কৰে। গতিকে বুদ্ধি লোৱা 5জনৰ, পৰামৰ্শ লোৱা 10জনৰ, শুনা অনেকৰ, কিন্তু বিচাৰ বিবেচনা কৰি সিদ্ধান্ত ল'ব কেৱল নিজৰ বিবেকৰ। জ্ঞানী লোকে কয়, ঘোঁৰা চিনিবা ৰণত, বন্ধু চিনিবা বিপদত। বন্ধু যদি শত্ৰুৱেই হয় তেন্তে তেনে বন্ধু নোহোৱাই ভাল। শাক পাচলি ওজন কৰাৰ সময়ত যদি এটা মাখি উৰি আহি পাল্লাখনত পৰে তেন্তে ওজনত কোনো প্ৰভাৱ নপৰে, কিন্তু সেই একেটা মাখি যেতিয়া কোনো স্বৰ্ণজোখা পাল্লাৰ কাটাত পৰে তেতিয়া কিন্তু তাৰ ওজনে কেইবা হাজাৰ টকাৰ পাৰ্থক্য কৰি দিব পাৰে। ইয়াত কিন্তু ওজনটো ডাঙৰ কথা নহয়, আপুনি কোন ঠাইত অৱস্থান কৰিছে সেইটোহে আচল গুৰুত্বপূৰ্ণ বিষয়। গতিকে আপুনি চেষ্টা কৰক ভাল মানুহৰ সংস্পৰ্শত থকাৰ। নিজকে উত্তম পৰিৱেশত ৰাখক আৰু নিজৰ সন্মান ও মৰ্যাদা বজাই ৰাখক। ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।